নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সাংস্কৃতিক সংবাদ অসম মহিলা বিশ্ববিদ্যালয়ত ভাওনা প্ৰদৰ্শন নিউজ নাওৰ এক ৰিপৰ্ট অসম মহিলা বিশ্ববিদ্যালয়ত ভাওনা প্ৰদৰ্শন অসম মহিলা বিশ্ববিদ্যালয়ত পুন প্ৰথমবাৰৰ বাবে যোৱা 4 এপ্ৰিল তাৰিখে ৰুক্মবীৰৰ দৰ্পশূৰ্ণ ৰুক্মিণীৰ স্বয়ম্বৰ শীৰ্ষক ভাওনা প্ৰদৰ্শন হৈ যায় বিশ্ববিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ উদ্যোগত আয়োজিত ভাওনাখনিৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে অভিনয় প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হয় বিশ্ববিদ্যালয়ৰ কাৰ্যালয় সহায়িকা মৌসুমী মহন্ত আৰু যোৰহাটৰ বিশিষ্ট নাট পৰিচালক হেমন্ত কলিতাই পৰিচালনা কৰা ভাওনাখনিৰ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে তপন কুমাৰ গোহাঁয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে প্ৰায় 3 শতাধিক ছাত্ৰী তথা দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰে অনুষ্ঠানটিৰ আঁত ধৰে বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ মহাশ্বেতা দেৱীয়ে Bureau Report, News Now 24/7